আৰু সেই কাৰণেই ইতিহাসটোক এটা মূল বিষয় হিচাপে ধৰা হয় চিভিল সাৰ্ভিসৰ প্ৰিপাৰেচনত বিশেষ কাৰণ ই এটা বেছ তৈয়াৰ কৰি দিয়ে আৰু এই বিষয়টো নপঢ়াকে আন বিষয়বিলাক সম্পূৰ্ণৰূপে বুজি পাব পৰা নাযায় ঠিক আছে আৰু বিভিন্ন বিষয়ৰ উত্তৰ লিখোতেও ইতিহাসে তোমাক সহায় কৰিব যেতিয়া এখন ৰচনা লিখিব লাগিব তাতে তোমালোকে হিষ্টৰিকেল পাৰ্সপেক্টিভ দিব লাগিব নাৰী সবলীকৰণৰ ওপৰতে যদি ৰচনা আহে তেতিয়াও তোমালোকে তাতে উল্লেখ কৰিব লাগিব যে অতীতত ভাৰতত নাৰীৰ মৰ্যাদা কেনেকুৱা আছিল পৰিস্থিতি কেনেকুৱা আছিল সময়ে সময়ে কেনেকৈ সলনি হৈছিল ইতিহাস নপঢ়াকে নাজানা কেবিলাক কাইলৈ তোমালোকে এথিক্সৰ এনসাৰ লিখিব লাগিব এথিক্সত যিকোনো এটা বিষয় যিকোনো এটা ধাৰণাকে আমি উদাহৰণৰ জৰিয়তে আমি হেতুত বহলাই লিখিবলগীয়া হয় আমি এক্সাম্পলেৰে সাপোৰ্ট কৰিবলগীয়া হয় এতিয়া যিকোনো উদাহৰণৰ কাৰণে তোমাৰ ইতিহাসত ভৰি পৰি আছে উদাহৰণ যিকোনো এটা ধাৰণাকে উপস্থাপন কৰিবৰ কাৰণে যদি উদাহৰণৰ অভাৱ হয় তেনেহলে ইতিহাসত বিচাৰিলেই পাই যাবা কাৰণ ইতিহাসত সকলোৰে তুমি কিবা নহয় কিবা সকলোৰে লগত মিলা ঘটনা তোমালোকে পাবা গতিকে এথিক্সৰ এনসাৰ লিখোতে হিষ্ট্ৰি কামত আহে এছে লিখোতে হিষ্ট্ৰি কামত আহে ঠিক আছে গতিকে হিষ্ট্ৰিটো সেই কাৰণে পঢ়োতে কেৱল মাত্ৰ GS1ৰ কাৰণে পঢ়ি আছো বুলি নাভাবিবা ইয়াতে কিবা এটা বিষয় পঢ়ি থাকোতে কেৱল এইটো নাভাবিবা যে এইটোৰ পৰা কি প্ৰশ্ন আহিব পাৰে ডাইৰেক্ট যে তাৰ পৰাই প্ৰশ্ন আহিব তেনেকুৱা নহয় কিন্তু সেই জ্ঞানখিনি তোমাৰ কোড কেনেকৈ ব্যৱহাৰ হ'ব সেইটো হয়তো তুমি আজিয়েই বুজি নাপাবা কিন্তু যেতিয়া তোমালোকে এনসাৰ ৰাইটিং ভালকৈ আৰম্ভ কৰিবা তেতিয়া তোমালোকে উপলব্ধি কৰিবা যে প্ৰত্যেকটো কথাৰে কিবা নহয় কিবা গুৰুত্ব আছে